আজি বিহু বিহু কাইলৈ বিহু বিহু ঐ কাইলৈ বিহু বিহু ঐ নাহৰ ফুল ফুলিবৰ নাহৰ ফুল ফুলিবৰ বতৰ কেহেতে কি চৰায়ে কাতে সৰু সূতা ঐ কাতে সৰু সূতা ঐ মহৰুৱা কাঠৰে বিহুতি নামেৰে তিনিটি আখৰ কোনেনো লিখিলে শিলত ঘূণেও নধৰে মামৰো নধৰে জিলিকে বসন্ত পাৰত লোহিতৰ পাৰালৈ পুনৰ বহাগ আহিছে চৌদিশ ৰঙিয়াল হৈ পৰিছে কিয়নো ৰঙালী বিহুলৈ মাজতে মাথনি কেইটামান দিন তাকে দেখি স্বাভিমানী অসমীয়াই পদূলি মুখত জপনা খুলি হেঁপাহৰ ৰঙালীলৈ বাট চাইছে যিহেতু ৰঙালী বিহুলৈ মাজতে মাথনি কেইটামান দিন চৌদিশে এতিয়া শুনা গৈছে ঢোলৰ শব্দ লগতে শুনা গৈছে পেপাৰ টিহিটি টিহিটি মাত আৰু দূৰত যদি শুনা গৈছে তাঁতশালৰ শব্দ গতি আৰু যিহেতু বিহুলৈ মাজতে কেইটামান দিন সাজু হৈছে বিহু দলসমূহ আৰু সমান্তৰালভাৱে বিহু দলসমূহে আয়োজন কৰিছে কৰ্মশালা আৰু ব্যতিক্ৰম নহয় নামনি অসমৰ বাণিজ্যিক চহৰ হাউলি ইয়াতো সোণাৰী বিহুৱা দল আৰু হাউলি ডিজিটেলৰ উদ্যোগত তেওঁলোকে ইয়াতে কৰ্মশালা কৰিছে 4 দিনীয়াকৈ কৰ্মশালা আয়োজন কৰিছে আৰু মোৰ কেমেৰা সতীৰ্থ দেখুৱাব আচলতে কেনেদৰে ইয়াত কণ ছাত্ৰ ছাত্ৰী ইয়াতে বিহু শিকাৰ কাৰণে কণ ছাত্ৰ ছাত্ৰী ইয়াতে বিহু শিকাৰ কাৰণে আগ্ৰহী হৈ আজি ইয়াতে বিহুৰ আদি পাঠ লৈ আছে আৰু গতিকে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব আৰু তাৰ আগতে মই যাব লাগিব যিহেতু মুখ্য প্ৰশিক্ষিকা বাইদেউগৰাকী আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ আৰু বাইদেউ আপোনাৰ ওচৰলৈ মই আহিছোঁ যিহেতু আজি আপুনি এটা শিক্ষাদান কৰি আছে কোনবোৰ বস্তু সামৰি লৈছে আজি এই হাউলিত সোণাৰু বিহু দলৰ যিখন কৰ্মশালা চলি আছে বিহুৰ কাৰণে মোক আজি মাতি আনিছে আচলতে বিহু আমি এই অকণ ল'ৰা ছোৱালীক আমি নতুনত্বখিনি দি তেওঁলোকক আমি বিহুটো শিকাই যাব লাগিব আৰু আমাৰ বিহু থাকিলেহে অসমীয়া জাতি থাকিব গতিকে আমি নৱপ্ৰজন্মক বিহুটো শুদ্ধ ৰূপত শিকাবলৈ এয়া আমাৰ মানে হাউলিৰ সোণাৰু দলৰ এইটো প্ৰচেষ্টা তেওঁলোকক শলাগিছোঁ ভাল লাগিছে আজি মই এওঁলোকক অকণমান শিকাইছোঁ মই বিহু ভাল পাওঁ বিহুৰ লগত মই লাগি আছোঁ মই শিৱসাগৰৰ ছোৱালী হয় আৰু বৰপেটাৰ বোৱাৰী যদিও মই বিহুৰ লগত তেতিয়াৰ পৰা লাগি আছোঁ এতিয়াও লাগি আছোঁ শিকাওঁ ভাল লাগে কোনটো বিহু আপোনালোকে ৰ বিহুটো লৈছে নে কমাৰ্চিয়েল বিহুটো বাছি লৈছে কমাৰ্চিয়েল বিহু নহয় যিটো আমাৰ থলুৱা বিহুটো আমাৰ যিটো বিহু নাম বিহুটো এতিয়া নতুন হৈ বহুত মানে হেৰিয়াত গুচি গৈছে বিহু বেলেগ ৰূপত গুচি গৈছে আচলতে বিহুৰ আমাৰ থলুৱা যিটো আমাৰ পৰম্পৰা যিটো আমাৰ সংস্কৃতি বিহু শুদ্ধ ৰূপত জীয়াই থাকিবলৈ দিয়ক আৰু সেই বস্তুটোকে আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যিহেতু আপুনি শিৱসাগৰৰ ছোৱালী বৰপেটাৰ বোৱাৰী এফাকে নিভাঁজ বিহুগীত আমি শুনিব পাৰোঁ ঠিক আছে হ'ব গাইছোঁ আজি বিহু বিহু কাইলৈ বিহু বিহু ঐ নাহৰ ফুল ফুলি বৰ বতৰ কেতেকী চৰায়ে কাতে সৰু সূতা ঐ মৰুৱা কাঠৰে যতৰ আজি বিহু বিহু কাইলৈ বিহু বিহু ঐ কাইলৈ বিহু বিহু ঐ নাহৰ ফুল ফুলিবৰ নাহৰ ফুল ফুলিবৰ বতৰ কেহেতে কি চৰায়ে কাতে সৰু সূতা ঐ কাতে সৰু সূতা ঐ মহৰুৱা কাঠৰে যতৰ ধন্যবাদ আপোনাৰ ওচৰত মই আকৌ আহিম আচলতে যিহেতু বিহু আমাৰ অসমীয়াৰ আৱেগ বিহু অসমীয়াৰ প্ৰাণ বিহু আমাৰ স্বাভিমান মোৰ সৈতে আছে এগৰাকী বিহুৱা মই তেওঁৰ কণ্ঠটো এফাকি যদি নিভাঁজ বিহুগীত শুনিব নাচনি ঐ বহাগী হে আকৌ আহি পালেহি হে নাচনি ঐ কুলিয়ে দিলে বিহুৰ বাতৰি শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত নাচনি ঐ লাগেনে
বিহু বিহু তোমাৰ গাত, বিহু বিহু তোমাৰ গাত আজি। ধন্যবাদ আপোনাৰ। আৰু এনেদৰে বিহুলৈ মাজতে মাথোন এটা দিন আৰু এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰী আজি বিহু শিকাৰ কাৰণে আগ্ৰহী হৈ ওলাইছে। এইটো খুব ভাল কথা, যিহেতু বিহু আমাৰ অসমীয়াৰ বাপতিসাহোন, আৰু সেই বাপতিসাহোন স্বৰূপ বিহুটো কণ কণ ছাত্ৰ ছাত্ৰীয়ে যিহেতু এটা আঁকোৱালি লৈছে, বিহু শিকাৰ প্ৰতি যিহেতু আগ্ৰহী হৈছে, গতিকে এই ক্ষেত্ৰত খুব সুন্দৰ কথা এটা ক'ব লাগিব। গতিকে এনেদৰে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে নামনি অসমৰ যি বাণিজ্যিক চহৰ, সেই বাণিজ্যিক চহৰ হাউলিৰ মাজমজিয়া ৰাস মন্দিৰতো যি সোণাৰী বিহু দল আৰু বিহু দল লগতে হাউলি ডিজিটেলৰ উদ্যোগত ইয়াত 4 দিনীয়াকৈ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। যথেষ্ট ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। মোৰ কেমেৰা সতীৰ্থ দেখুৱাব, লগতে অভিভাৱকসকলে আৰু ইয়াত অভিভাৱকসকলেও নিজৰ কণ কণ ছাত্ৰ ছাত্ৰীক যিহেতু আগুৱাই দিছে, মই দেখা গৈছে আগ্ৰহী কিমান হৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিহেতু অভিভাৱকসকলেও ইয়াতে আগ্ৰহী হৈছে কণ কণ ছাত্ৰ ছাত্ৰী বিহু শিকাৰ কাৰণে তেওঁলোকক আগ্ৰহী কৰি তুলিছে। আৰু এনেদৰে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ইয়াতো নিৰ্বাচনৰ সমান্তৰালভাৱে বিহু নামি আহিছে, সংগোপনে বিহু নামি আহিছে, অসমীয়াৰ বাপতিসাহোন বিহু নামি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।